অপেক্ষাৰ অন্ত হল কাৰ্বি পৰিষদ গেৰুৱা বাহিনীৰ দখলত। 23 জুনত হ'ব কাৰ্বি সাহিত্য শাসিত পৰিষদৰ 65তম প্ৰতিষ্ঠা দিৱস উদযাপন। মেলেঙত উঠি বাৰিষাৰ কলিয়নি নৈৰ বুকুৰে আহি তাৰাপুং বৰপুঙৰ ৰাইজে সাব্যস্ত কৰিলে ভোটাধিকাৰ। নমস্কাৰ, মই সঞ্চয়িতা তেৰানপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিৰ সমূহ। এতিয়া বিতং বাতৰি। অৱশেষত সকলো কল্পনা জল্পনাৰ অন্ত পৰিল। মুঠ 26টা পৰিষদীয় সমষ্টিৰ ফলাফল চাই স্বাভাৱিকতে দেখা গ'ল পৰিষদ গেৰুৱা বাহিনী দখলত। বিপুল সংখ্যা গৰিষ্ঠতাৰে জয় বিজেপিৰ হাতৰ মুঠিত। প্ৰায় আটাইকেইটা সমষ্টিতে বিজেপিয়ে নিজৰ বিজয় নিশ্চিত কৰিলে। নিৰ্বাচনী প্ৰচাৰ সভাবোৰত কংগ্ৰেছৰ প্ৰতিশ্ৰুতি তথা আশ্বাসক কাৰ্বি আংলঙৰ জনসাধাৰণে গ্ৰহণ নকৰিলে। অন্তত বিগত 15 বছৰ কংগ্ৰেছৰ পৰ্বতাকাৰ দুৰ্নীতিক ৰাইজে পাহৰিব পৰা নাই আৰু সেয়েহে বিজেপিৰ সপক্ষে ভোটদান কৰি অন্তত জনসাধাৰণে নিজৰ মনৰ ক্ষোভ আৰু অসন্তোষ জাহিৰ কৰিলে। কাৰ্বি আংলঙত এইবাৰ মোদী, হিমন্ত আৰু সোণোৱালৰ মেজিকতহে বেছি আকৰ্ষিত হ'ল। লক্ষণীয় কথা যে ঠিক নিৰ্বাচনৰ আগমুহূৰ্তত গ্ৰহণ কৰা নতুন ৰাজনৈতিক দল KADF-এ নিলিপ আৰু আমৰি দুটা সমষ্টি দখলেৰে নিজৰ দলীয় স্থিতি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ল। আনহাতে ৰাষ্ট্ৰীয় দল কংগ্ৰেছক কাৰ্বি আংলঙৰ ভোটাৰ ৰাইজে একেবাৰে নস্বাত কৰি জিলা কংগ্ৰেছৰ মেৰুদণ্ডই ভাঙি এক প্ৰকাৰ ভাঙি পেলালে আৰু বিজেপিৰ একাংশ নেতাসকলৰ বিসম্বাদৰ সোণালী সুযোগ গ্ৰহণ কৰি অগপয় 17টা সমষ্টিত প্ৰৱেশ কৰিলেও ক'তো নিজৰ স্থিতি দেখুৱাবলৈ সক্ষম নহ'ল। অন্তত এটা খাটাও নুখুলিলে। আঞ্চলিক দল HSDCৰ গতি একে। কোনো এখন সমষ্টিতে নিজৰ স্থিতি দেখুৱাব নোৱাৰিলে। কাৰ্বি পৰিষদৰ সচিবালয়ৰ উদ্যোগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 65তম প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে চলিছে প্ৰস্তুতি। পৰিষদৰ সাহসীয় দলৰ পৃষ্ঠপোষকতাৰ অবিহনে এইবাৰ 23 জুনত উদযাপন হ'ব কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱস। চন 1952 কাৰ্বি জননেতা চেমচন সিং ইংটিৰ অক্লান্ত পৰিশ্ৰম, ত্যাগ আৰু কৰ্মদক্ষতাৰ ফচল কাৰ্বিসকলৰ এতিয়াৰ কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা। জননেতা চেমচন সিং ইংটিৰ উপৰিও প্ৰয়াত নেতা খৰসিং তেৰাং, মণিৰাম তেৰণকে ধৰি কেইবাগৰাকী অভূতপূৰ্ব অৱদান আছে। ষষ্ঠ অনুসূচীৰ ভিত্তিত স্থাপন কৰা কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠা দিৱস প্ৰতি বছৰে উলহ মালহেৰে পালন কৰা হয় যদিও এইবাৰ পৰিষদৰ সচিবালয়ৰ বিষয়ববীয়াসকল নিৰ্বাচনক লৈ হোৱা ভীষণ কৰ্মব্যস্ততাৰ বাবে এইবাৰ অনুষ্ঠিতপীয়াকৈ পালনৰ দিহা কৰা হৈছে। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ লগতে সংগতি ৰাখি জননেতা চেমচন সিং ইংটি আৰু খৰসিং তেৰাঙৰ প্ৰতিমূৰ্তিত মাল্যপৰ্ণ, পৰিষদৰ সচিবৰ দ্বাৰা সচিবালয়ৰ চৌহদত জাতীয় পতাকা উত্তোলন আদি অনুষ্ঠান হ'ব। পতাকা উত্তোলন স্থলীতে এখন আলোচনীও উন্মোচন কৰা হ'ব। ইয়াৰ পিছত সন্ধিয়া 7 বজাৰ পৰা জয়সিং দলৰ অডিটৰিয়াম হলত অনুষ্ঠিত হ'ব 12 ৰহণীয়া সাংস্কৃতিক সন্ধিয়া। বোকাজান বিধায়িনী এলেকাৰ 25 নং নিলিপ সমষ্টিৰ অন্তৰ্গত তাৰাপুং বৰপুং এলেকাৰ ভোটাৰ ৰাইজে অতি বিপদসংকুলভাৱে মেলেঙত উঠি ভৰ বাৰিষাৰ কালিয়নি নৈৰ বুকুৰ পাৰ হৈ আহি ভোটদান কেন্দ্ৰসমূহত সাব্যস্ত কৰিলে নিজৰ নিজৰ ভোটাধিকাৰ। তাৰাপুং বৰপুং পূব কাৰ্বি আংলঙৰ বোকাজান বিধানসভা এলেকাৰ এয়া যেন মহাভাৰতৰ পাণ্ডৱ বৰ্জিত ঠাই আৰু ভৰ বাৰিষাত এয়া ভয়ংকৰ ৰূপ কালিয়নি নৈৰ। যোৱা কেইবাদিন ধৰি একেৰাহে হোৱা বৰষুণৰ বাবে পাহাৰৰ ঢল নামি আহি উফন্দি উঠিছে কালিয়নি নৈৰ বুকুত। বাৰিষাৰ এই ভৰা নৈৰ বুকুৰে তাৰাপুং বৰপুং গয়াই মেলেঙত উঠি ইপাৰৰ পৰা আহি চহৰৰ মানুহৰ সৈতে যোগাযোগ স্থাপন কৰে। আমাৰ কাট নিউজৰ কেমেৰা পাৰ্চনে পঠোৱা ভিজুৱেলত সকলোৱে প্ৰত্যক্ষ কৰিছে কেনেকৈ অতি বিপদসংকুল অৱস্থাৰে গয়া ৰাইজ মেলেঙত উঠি আহে। 17 জুনৰ দিনাও এনেদৰে মেলেঙত উঠি আহি তাৰাপুং বৰপুং অঞ্চলৰ ভোটাৰ ৰাইজে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে। বজাৰ সামৰো কৰিবলৈ গয়া ৰাইজ এনেদৰে মেলেঙত উঠি আহিবলগীয়া হয়। কি পুৰুষ, কি মহিলা, কি শিশু অথবা যুৱক যুৱতী মেলেঙত উঠি অহাৰ বাহিৰে গন্তব্যৰ নাই। ইয়ালৈ নিৰ্বাচনৰ সময়ৰ বাহিৰে কোনো ৰাজনৈতিক নেতা পালিনতা নাহে।
আহিলেও খৰালি সময়তহে আহে বাৰিষাৰ সময়ত নাহে হেহে কালিয়নি নৈৰ ওপৰত দিয়া 20-25 বছৰৰ আগতে নিৰ্মাণ কৰা দলংখন এতিয়া দলঙৰ নামত অৱশিষ্ট হৈ যে ৰৈছে তাক সাহস নেতাসকলৰ দৃষ্টিতে নপৰে অথবা পৰিলেও সুখত জীৱন অতিবাহিত কৰা সাহস নেতাসকলে দুখ কষ্টৰ মৰ্মবেদনা বুজিবলৈ সক্ষম নহয় সমবিকাশৰ কথা কোৱা ৰাজ্য তথা পৰিষদৰ সাহস নেতাসকলে এই ঠাইখনৰ বাবে ইমান চূড়ান্ত অৱহেলা কিয় সমগ্ৰ তাৰাপুং বৰপুঙৰ গয়া ৰাজ্যৰ আশা এবাৰ পৰিষদৰ মসনদ দখল কৰিবলগীয়া আগন্তুক নতুন শাসক দলে তাহানি মহাভাৰতৰ পাণ্ডুৱা বৰ্জিত অতিশয় পিছপৰা এই তাৰাপুং বৰপুং এলেকালৈ এবাৰ বাৰিষাত আহি চাওক বুজি উঠক গয়া ৰাজ্যৰ দুখ আৰু এলেকাটোৰ উন্নয়নৰ বাবে কিবা উদ্যোগ লওক পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Cut News Channel ahin penangit tunghanang wan pila Astro the Talent Show. The artist Carby traditional attire and its innovation. Jong sinang litung labang so a show long interested lete ladak screen long kipi a number along nang litung humri ignore. Dashwini classes Nogao. 26 selected out of 30 in JEE and CEE 2017. For dropper batch at Stadium Market, first floor, phone number 9864922277. 1-year engineering and medical coaching will start from 20th of June up to 5th July. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogazan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Kanj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo lasinang tum Arniwang kenang sot kecho ason la penthesire alang hithi kulat along longpon ikji kang sirtang kijun alang tharwe alang theso alang kecho ajam thu tharmit adu thelua kreng chitronola ukthor pen chenglok ongdung hemalong akenang sot hormu longpon ikji
যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে অহা 25 জুনত হবলগীয়া জগন্নাথ ৰথযাত্ৰাৰ উপলক্ষে ৰেড হৰ্ন ডিভিজন আৰ্মি ডিফু কেম্পাছে জগন্নাথ মন্দিৰৰ পুৰোহিতৰ হাতত আগবঢ়ালে অৰ্থৰ বৰঙণি ৰথযাত্ৰা সুকলমে সম্পন্ন কৰাৰ বাবে আগবঢ়ায় এই বৰঙণি ৰেড হৰ্ন আৰ্মিয়ে তেওঁলোকৰ বিজ্ঞপ্তিত প্ৰকাশ কৰে যে জাতিক কেৱল বিভিন্ন সমস্যাৰ পৰা ৰক্ষা কৰাই নহয় মানুহৰ প্ৰয়োজন জাতিৰ প্ৰতি দায়িত্ব আৰু আধ্যাত্মিক দিক বিকাশৰ প্ৰতিও সন্মানে লক্ষ্য কৰা দেৱ দেৱীৰো অতিকৈ প্ৰিয় পদুম ফুল এই মনোমোহা পদুম ফুলবোৰে বতাহত হালি জালি জলক্ৰিয়া কৰে অহৰহ বাটৰুৱাই ৰৈ ৰৈ চাই চাই হেপা নপলায় ক'ত আছে এনে মন প্ৰাণ হৰিণীয়া ঠাই আহক আমি আপোনাক লৈ যাম দেৱ দেৱীৰ প্ৰিয় পদুম ফুলৰ বিশাল জলাশয়ৰ ওচৰলৈ এয়া বুকজান সদৰ মহকুমাৰ অন্তৰ্গত হৰিয়জান আৰু লক্ষীজানৰ মাজত পথাৰ কাষত এই বিশাল জলাশয়ত ফুলি জগমগাই আছে অনেক বগা বগা পদুম ফুল এনে পদুম ফুলৰ সৰুবৰ জলাশয় বুকজান সদৰ মহকুমাত কেইবাটাও আছে এনে জলাশয়বোৰক চৰকাৰে উদ্যোগ লৈ ভালদৰে পৰিষ্কাৰ কৰি সুন্দৰকৈ সজাই পৰাই দিলে পৰ্যটকৰ আকৰ্ষণী থলী হ'ব পাৰে বিজেপি দলৰ প্ৰতীক পদুম ফুলৰ এই বিশাল জলাশয়বোৰক চৰকাৰে সংৰক্ষণৰ লগতে সজাই আটক ধুনীয়া কৰিলে প্ৰকৃতিৰ সম্পদো সংৰক্ষণ কৰা হ'লহেঁতেন বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে বুকাজনৰ পৰা আনন্দ তেৰাং কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয় তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ